জুবিন দা আৰু পাপন দাক আপুনি চেৰাবলীয়া বুলি ক'বলৈ ক'ত সাহস পালে, ক'ত অধিকাৰ পালে? আপুনি এজন বৃদ্ধ ককা হয় আৰু এজন ককা হৈ আপুনি এনেকুৱা মন্তব্য দিয়াটো উচিত হোৱা নাই। নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, এজন বৃদ্ধ ব্যক্তিয়ে জুবিন দাক চেৰাবলীয়া বুলি কৈছে। আচলতে মই তেখেতক সুধিব বিচাৰিছোঁ যে আপুনি ভাল নেকি? আপুনি চেৰাবলীয়াতকৈও খাতাৰনাক বস্তু। আপোনাৰ আজি ইমান বয়স হ'ল, আপুনি আজিও বুজি নাপালে যে মানুহক কেনেকৈ কথা কয়। বন্ধুসকল, আপোনালোকক মই এই ভিডিঅ'টো দেখাইছোঁ, চাওক। ভিডিঅ'টো আপোনালোকে এবাৰ চাই লওক, তেতিয়াহে আপোনালোকে বুজি পাব। বিহুত যে গাই ফুৰে জুবিন গড়কে বলিয়াৰ চেৰা বলিয়াৰ নিচিনা ড্ৰেছ কৰি, আৰু পাপন মহন্ত সেইটো একদম ভাঙুৰি, একদম পূৰা আচলতে তাহাঁতি ভাঙি খাই থাকে অল দ্য টাইম। আৰু সেই চব মানুহে যদি গাব পাৰে, আন এজন মানুহে চাৰ্ট পেণ্ট পিন্ধি গোৱাটো কোনো ডাঙৰ কথা নহয়। ৰ'ব, আপুনি যে এইমাত্ৰ ক'লে যে পাপনে এনি টাইম ভাঙি খাই থাকে, আপুনি দেখিছে নেকি? আপুনি পাপন দাক ভাং খাই থকা দেখিছে জানো? দেখিলে ক'ব। এনেকুৱা মন্তব্য নিদিব ছ'চিয়েল মিডিয়াৰ আগত, ঠিক আছে? পাপন দাৰ বিষয়ে এনে মন্তব্য দিয়াটো ভাল হোৱা নাই। কিন্তু কাৰোবাৰ ভাল ক'বলৈ গৈ আন দুজনৰ মনত আঘাত দিয়াটো কিমানখিনি যুক্তিপূৰ্ণ কথা? পাপন দাক অযথা বিতৰ্কলৈ আনিছে। এজন শিল্পীক সমৰ্থন কৰিবলৈ গৈ আন শিল্পীৰ অন্তৰত আঘাত দিয়াটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে। চাওক ককা, আপুনি দিগন্ত ভাৰতীক সমৰ্থন কৰিছে, ঠিক আছে, আমি মানিছোঁ, আমি ভাল পাইছোঁ, সকলোৱে ভাল পাইছোঁ। কিন্তু এজন শিল্পীক আপুনি সমৰ্থন কৰিবলৈ গৈ জুবিন দা, পাপন দাক আপুনি এনেকৈ মন্তব্য দিয়াটো কোনো যুক্তি হোৱা নাই। কিন্তু আপুনি এজন বৃদ্ধ ব্যক্তি, আপোনাৰ মনত সেইটো খেলাব লাগিছিল যে আপুনি কোনটো কথা ক'লে যুক্তি, কোনটো কথা ক'লে অযুক্তি। আপুনি এজন যুক্তি লাইনৰ মানুহ যেন লাগিছে, কিন্তু আপোনাৰ কথাখিনি আপুনি এনেকুৱা পৰিচয় দিছে, আপুনি সেই কথাখিনি কৈ যে আপুনি একোৱে নাজানে, আপুনি এজন বুৰ্বক। বন্ধুসকল, আপোনালোকে কি ক'ব? এই ককাজনে যিখিনি মন্তব্য দিলে, এই মন্তব্যখিনিক আপোনালোকে কি ক'ব? মোৰ ফালৰ পৰা বাৰু যিখিনি ক'ব লাগে ক'লোঁ, আপোনালোকে কি ক'ব মোক কমেণ্ট কৰি জনাওক। আৰু মই ককাক অনুৰোধ কৰিম যে এনেকুৱা মন্তব্য যাতে আপুনি দ্বিতীয় দিন যাতে কেতিয়াও নিদিয়ে। কাৰণ জুবিন দা চেৰাবলীয়া নহয়, তেখেত আমাৰ কাৰণে হৃদয়ৰ আমঠু হয়, ঠিক আছে? আৰু পাপন দা আমাৰ সকলোৰে প্ৰিয়, ঠিক আছে? এনেকুৱা মন্তব্য জুবিন দা আৰু পাপন দাক লৈ কেতিয়াও আপুনি নকৰিব, এনেকুৱা মন্তব্য নিদিব, ঠিক আছে? তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে এটা শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম বন্ধুসকল। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।